হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আছাম পুলিচ ছাব ইন্সপেক্টৰ, আছাম পুলিচ SI চেলাৰী, কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা প্ৰমোশ্যনৰ ওপৰত ডিছকাছ কৰিম। ফাৰ্ষ্ট অফ অল চেলাৰী কেলকুলেশ্যনটোলৈ চাওঁ। আৰু আছাম পুলিচ ছাব ইন্সপেক্টৰটো এটা ক্লাছ 3 গ্ৰেড 3 কেটেগৰী পষ্ট হয়। লাইক আপোনালোকে বেলেগ ডিপাৰ্টমেণ্টত যদি চায় তেতিয়াহ'লে ক্লাছ 3 বা গ্ৰেড 3 বিলাকক ক্লাৰিকেল কেডাৰ বুলি কয়। তো ইয়াতে আছাম পুলিচ ছাব ইন্সপেক্টৰকো আপোনালোকে ক্লাৰিকেল কেডাৰ বুলি ক'ব পাৰে। আপোনালোকে তেওঁলোকৰ ছ'লজাৰ্ছৰ ষ্টাৰ্ছ দেখি মেবি অফিচাৰ বুলি ক'ব পাৰে, কিন্তু ডাইৰেক্টলি তেওঁলোকক অফিচাৰ হিচাপে স্বীকৃতি দিয়া নহয় এজ পাৰ এজ গভাৰ্ণমেণ্ট ৰুলছ। চ' এইটো ক্লাছ 3 গ্ৰেড 3 পজিশ্যন হয়। এতিয়া ফাৰ্ষ্ট অফ অল আমি চেলাৰী কেলকুলেশ্যন কৰিম। চেলাৰী কেলকুলেশ্যনৰ ক্ষেত্ৰত পে' স্কেলটো হ'ল 14,000 to 60,500 আৰু গ্ৰেড পে'টো হ'ল 8,700 পে' বেন 2ত পৰে। আৰু ইয়াতে চেলাৰী কেলকুলেশ্যন কৰোঁতে বেচিক পে'ত 14,000 ধৰিম প্লাছ গ্ৰেড পে' 8,700। চ' আপোনালোকৰ টোটেল হ'ব 22,700। ডিয়াৰনেছ এলাৱেঞ্চ আজিকালি 50% অফ বেচিক পে' হৈ গ'ল। 50% অফ বেচিক পে' মানে 50% অফ ৰুপিজ 22,700। 22,700ৰ 50% হ'ব 11,350। হাউচ ৰেণ্ট এলাৱেঞ্চটো হ'ব হাউচ ৰেণ্ট এলাৱেঞ্চ 10%, 8% আৰু 7% অফ বেচিক পে'। 10% আপোনালোকে গুৱাহাটী মেট্ৰ'পলিটেন চহৰত, গুৱাহাটীৰ নিচিনা মেট্ৰ'পলিটেন চহৰত পষ্টিং পালে মানে 10%, বাকী 8% হ'লে মানে যোনবিলাক ক্লাছ 2 চহৰ আছে, মানে গ্ৰুপ বি চিটিজ আছে লাইক যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰ, সেইবিলাকত 8% আৰু 7% বিলাক হ'ল যোনবিলাক ছাব ডিভিজনছ বা ছাব ডিষ্ট্ৰিক্টছ আছে বা তেনেকুৱা অন্যান্য বেলেগ তেনেকুৱা সৰু সুৰা টাউনছবিলাক আছে, সেইবিলাকত 7% অফ বেচিক পে'। আৰু ইয়াতে হাউচ ৰেণ্ট এলাৱেঞ্চটো এড হ'ব যদিহে আপোনালোকে গভাৰ্ণমেণ্টৰ পৰা কোনো তেনেকুৱা ধৰণৰ কোৱাৰ্টাৰ বা একমডেশ্যন নাপায়। কিন্তু গভাৰ্ণমেণ্টৰ ফালৰ পৰা যদি আপোনালোকে কোৱাৰ্টাৰ বা একমডেশ্যন পায় তেতিয়াহ'লে হাউচ ৰেণ্ট এলাৱেঞ্চটো এড নহয়। আৰু হাউচ ৰেণ্ট এলাৱেঞ্চটো ইয়াতে কেলকুলেশ্যন কৰোঁতে 10% ধৰিছোঁ, 10% অফ বেচিক পে'। 10% অফ বেচিক পে' হ'লত 10% অফ 22,700, 2,270। মেডিকেল এলাৱেঞ্চ 600। চ' গ্ৰছ চেলাৰী কেলকুলেশ্যন কৰোঁতে 22,700 বেচিক পে' প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 11,350 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 2,270 প্লাছ মেডিকেল এলাৱেঞ্চ 600 ইকুৱেল টু 36,920। 36,920 টকা এইটো গ্ৰছ চেলাৰী হ'ব। ইয়াতে ডিডাকশ্যনছ থাকিব নেশ্যনেল পেঞ্চন ছিষ্টেমত ডিডাকশ্যন NPSৰ 10% অফ বেচিক পে' প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ। বেচিক পে' কিমান পাইছিলোঁ আমি 22,700 আৰু ডিয়াৰনেছ এলাৱেঞ্চ পাইছিলোঁ 11,350। 22,700 প্লাছ 11,350 যদি আমি এড কৰোঁ তেতিয়াহ'লে আমি পাম 34,050, 34,050 টকা। তাৰে 10% যদি তাৰপৰা ডিডাক্ট কৰোঁ তেতিয়াহ'লে 3,405 ৰুপিজ ডিডাকশ্যন হ'ব NPSত, নেশ্যনেল পেঞ্চন ছিষ্টেমৰ ওপৰত আপোনালোকৰ মানে প্ৰত্যেক মাহে ডিডাক্ট হ'ব। আৰু তাৰপিছত হ'ল গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 400, প্ৰফেশ্যনেল টেক্স 200। প্ৰফেশ্যনেল টেক্স 208 টকা। যিসকল গভৰ্ণমেণ্ট এমপ্লয়িজৰ চেলাৰী 25,000কৈ বেছি তেওঁলোকে প্ৰফেশ্যনেল টেক্স 208 টকা দিব লাগে। তাৰ তলত আৰু কম আছে লাইক গ্ৰেড 4 আৰু তেনেকুৱা অন্যান্য তেনেকুৱা কেটেগৰী আছে, তাতে প্ৰফেশ্যনেল টেক্স কম, কিন্তু প্ৰফেশ্যনেল টেক্স এনেই 25,000কৈ ওপৰ চেলাৰী হ'লে 208 টকা দিব লাগে। টোটেল ডিডাকশ্যনছ হ'ব NPSত 3,400 পাই প্লাছ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 400 প্লাছ প্ৰফেশ্যনেল টেক্স 208 ইকুৱেল টু 4,013। এতিয়া নেট ইনহেণ্ড চেলাৰী, এইটো এটা ষ্টাৰ্টিং চেলাৰী হয় SI বিলাকৰ। ষ্টাৰ্টিং চেলাৰীটো আপোনালোকে ইয়াতে এইটো ষ্টাৰ্টিং চেলাৰী এনেকুৱা নহয় যে গোটেই জিন্দগী ভৰ আপোনালোকে এইটো চেলাৰী পাব। এইটো ষ্টাৰ্টিং চেলাৰী যেতিয়া আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰিব, কাৰণ SI ট্ৰেইনিঙো থাকে 1 year মানৰ। চ' পুলিচৰ ট্ৰেইনিং থাকে, ট্ৰেইনিং ছিষ্টেম এটা থাকে। চ' আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত নেট ইনহেণ্ড চেলাৰী পাব 36,920। মানে 36,920টো আপোনালোকে ৰেড কালাৰত যোনটো লিখা আছে গ্ৰছ চেলাৰী 36,920 মাইনাছ টোটেল ডিডাকশ্যন যোনটো গ্ৰীণ কালাৰত আছে 4,013 ইকুৱেল টু 32,907। ঠিক আছে, তো নেট ইনহেণ্ড চেলাৰী 32,907 পাব। আৰু ইয়াতে হাউচ ৰেণ্ট এলাৱেঞ্চটো এড কৰিছোঁ কাৰণ আপোনালোকক ইয়াতে কোৱাৰ্টাৰ প্ৰভাইড নকৰিব বুলি ধৰি লৈছোঁ। ইয়াতে 10% ধৰি লৈছোঁ, গুৱাহাটী মেট্ৰ'পলিছ এৰিয়াত পষ্টিং পালে যিমান হ'ব সেইটো ধৰি লৈছোঁ। চ' সেইটো যদি ধৰোঁ তেতিয়াহ'লে 32,907 হ'ব প্লাছ স্পেচিয়েল পে' প্লাছ ইউনিফৰ্ম এলাৱেঞ্চ প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ। ঠিক আছে, স্পেচিয়েল পে' মানে যেতিয়া আপোনালোকৰ ইলেকশ্যন ডিউটি পৰিব বা VVIP ডিউটি পৰিব বা VIP ডিউটি পৰিব, সেইবিলাক স্পেচিয়েল পে'ত পৰিব। তেতিয়া আপোনালোকে স্পেচিয়েল পে' পাব সেইবিলাক ডিউটিৰ ক্ষেত্ৰত। চ' সেইটো বেলেগ ধৰণৰকৈ কেলকুলেশ্যন হ'ব। তো ইয়াতে যিহেতু সদায় প্ৰত্যেক মাহে আপোনালোকৰ স্পেচিয়েল পে' এপ্লিকেবল নহয়, সেইটো কাৰণে স্পেচিয়েল পে'টো ছাইডত ৰাখিছোঁ, মই জাষ্ট প্লাছ কৰি দেখুৱাইছোঁ। আৰু ইউনিফৰ্ম এলাৱেঞ্চ
পুলিচ ডিপাৰ্টমেণ্টৰ অফিচিয়েল বা যোনবিলাক ইউনিফৰ্ম জব হোল্ডাৰ্ছ থাকে তেওঁলোকে ইউনিফৰ্ম এলাউঞ্চ পায়। ইউনিফৰ্ম এলাউঞ্চ আই থিংক বছৰটোত দুবাৰমান পায়, 6 মাহৰ মূৰে মূৰে। চ' ইউনিফৰ্ম এলাউঞ্চটো পাব, যোনকেইটা মাহত পাব সেইকেইটাত এড হ'ব, কিন্তু এনেই জেনেৰেলি গোটেই বছৰটোৰ প্ৰত্যেকটো মাহতে এড নহয়। চ' সেইটো কাৰণে মই এইটো এক্সট্ৰাকৈ ৰাখিছোঁ। প্লাছ ট্ৰেভেলিং এলাউঞ্চ। ট্ৰেভেলিং এলাউঞ্চ ইণ্ডিকেটছ আপোনালোকৰ কিবা কাৰণত যদি অফিচিয়েল কামৰ ক্ষেত্ৰত যদি ট্ৰেভেল কৰিব লগা হয় তেতিয়াহ'লে ট্ৰেভেলিং এলাউঞ্চ পায়, পেট্ৰল পায়, সেইখিনি বস্তু থাকেই। কাৰণ অফিচিয়েল ডিউটিত পুলিচৰ জবটো এনেও আপোনালোকৰ কি বুলি কয় ৱৰ্ক প্ৰফাইলটো যিহেতু আপোনালোকৰ ফিল্ডত কাম কৰিব লাগে, চ' ফিল্ডত ঘূৰিবলগীয়া হয়, তো পুলিচে বাইক প্ৰভাইড কৰে বা গাড়ী প্ৰভাইড কৰিব, সেইবোৰ থাকেই। সেইবিলাকৰ ক্ষেত্ৰত সেইবোৰ আপোনালোকৰ পেট্ৰল বা তেনেকুৱা সকলো বস্তু সকলো ধৰণৰ সেইবোৰ ফ্ৰী থাকিবই, কাৰণ ড্ৰাইভাৰো থাকে, পুলিচৰ ড্ৰাইভাৰ নিজৰ থাকে। কিন্তু ট্ৰেভেলিং এলাউঞ্চ মানে আৰু কেতিয়াবা কিছুমান কেছৰ ক্ষেত্ৰত আপোনালোকে অসমৰ বাহিৰত ট্ৰেভেল কৰিবলগীয়া হয় বা যোনখন ডিষ্ট্ৰিক্টত আপোনালোকৰ পষ্টিং সেইখন ডিষ্ট্ৰিক্টৰ বাহিৰত যাবলগীয়া হয়, কিবা কিবি স্পেচিয়েল কিবা ডিউটি থাকিলে মানে সেইবিলাকৰ ক্ষেত্ৰত ট্ৰেভেলিং এলাউঞ্চটো এপ্লিকেবল হয়। ট্ৰেভেলিং এলাউঞ্চ ডিপেণ্ড কৰিব কিমান কি পাব, তো সেইটো কাৰণে মই সেইখিনি বস্তু চাইড কৰি ৰাখিছোঁ। চ' আপোনালোকে মিনিমাম 32,907 পাব যদি আপোনালোকে হাউচ ৰেণ্ট এলাউঞ্চ পায়। যদি আপোনালোকক একমডেশ্যন প্ৰভাইড কৰে তেনেহ'লে যোনটো হাউচ ৰেণ্ট এলাউঞ্চ আছে 2,270 সেইটো আপোনালোকে দৰমহাত এড নাপায়। আৰু 32,907 প্লাছ স্পেচিয়েল পে প্লাছ ইউনিফৰ্ম এলাউঞ্চ প্লাছ ট্ৰেভেলিং এলাউঞ্চ সেইখিনি বস্তু থাকিব যেতিয়া যিকোনো এটা মাহত আপোনালোকৰ এইখিনি বস্তু এপ্লিকেবল হ'ব। চ' এইটোৱে আছিলে 30,000 প্লাছ চেলাৰী হয় আৰু ইনহেণ্ড চেলাৰী যদি আপোনালোকে বাকীখিনি বস্তু ডিডাক্টো কৰে। যদি নাপায়ো তেতিয়াহ'লে 30,000 প্লাছ এজন SI চেলাৰী হয়। আৰু এইটো যিহেতু গ্ৰেড 3 পষ্ট, তো গ্ৰেড 3 চাকৰিৰ ক্ষেত্ৰত এইটো ইমানেই চেলাৰী পায় আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত। আৰু বাকী আৰু এটা কথা কৈ দিছোঁ, আপোনালোকৰ প্ৰত্যেক বছৰে ইনক্ৰিমেণ্ট দুবাৰকৈ লাগে, এবাৰ জুলাইত লাগে। তো জুলাইত ইনক্ৰিমেণ্ট যেতিয়া লাগে তেতিয়া 3% বাঢ়ে বেচিক পে'। এতিয়া 14,000 হৈছে, 14,000 টু আপাৰ লিমিটটো 60,500 আছে। তো যেতিয়ালৈকে আপোনালোকে SI হৈ থাকিব তেতিয়াহ'লে আপাৰ লিমিটটো 60,500লৈকে যাব পাৰিব। চ' 3%কৈ প্ৰত্যেক বছৰত দুবাৰকৈ ইনক্ৰিমেণ্ট লাগিব বেচিক পে'ত। আৰু গ্ৰেড পে'টো বাঢ়ি থাকিব, এতিয়া 50% হৈছে, সেইটো বাঢ়িব পাৰে। চ' প্ৰত্যেক বছৰে দুবাৰকৈ আপোনালোকৰ চেলাৰী ইনক্ৰিমেণ্ট হয়। চ' এনেকুৱা নহয় যে এইটো চেলাৰীতে আপোনালোকে কাম কৰি থাকিব লাগিব, আপোনালোকৰ প্ৰত্যেক বছৰে চেলাৰী ইনক্ৰিমেণ্ট হয়। চ' সেইটো অনুসৰি আপোনালোকৰ যোনটো চেলাৰী পেকেজ থাকে সেইটো বাঢ়ি বাঢ়ি গৈ থাকে ইয়াতে। তাৰপিছত আহি গ'লোঁ এতিয়া আপোনালোকৰ প্ৰমোশ্যন, কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা প্ৰমোশ্যনৰ ওপৰত। ঠিক আছে, তো আপোনালোকে SI হিচাপে জইন কৰি পেলাই প্ৰমোশ্যন কেনেকৈ পাব, কি কথা, সেইখিনি বস্তু ইয়াতে ডিছকাছ কৰিম। চ' আপোনালোকে ৰিচেণ্টলি এটা নিউজ দেখিছিলে, যোনখিনি ইনস্পেক্টৰ ৰেংকত আছিলে, তো ইনস্পেক্টৰখিনিক টোটেল 95জন ইনস্পেক্টৰ যোৱা বছৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ DSP হিচাপে প্ৰমোশ্যন দিয়া হ'ল। টোটেল 95জন আছিলে, আই থিংক 95জনক ইনস্পেক্টৰৰ পৰা মানে সেইখিনি SIতে জইন কৰিছিলে, তাৰপিছত ইনস্পেক্টৰ ৰেংকত আছিলে, আৰু ইনস্পেক্টৰৰ পৰা 95জনক DSP হিচাপে প্ৰমোট কৰা হ'ল। আৰু ইয়াতে এটা কথা কৈ দিছোঁ, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচটো জেনেৰেলি আছাম পুলিচ ছাৰ্ভিচ বা ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ কেডাৰ অফিচাৰক ডাইৰেক্টে দিয়া হয়, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ যোনটো পষ্ট থাকে। কিন্তু ইয়াতে ছাব ইনস্পেক্টৰ হিচাপে জইন কৰি আপোনালোকে DSP হ'বৰ কাৰণে বহুত দীঘলীয়া প্ৰচেষ্টা থাকে। চ' আপোনালোকে প্ৰথমতে একদম তলৰ পৰা ষ্টাৰ্ট কৰিছোঁ পজিশ্যনৰ গ্ৰেডবিলাক, ছাব ইনস্পেক্টৰ বা SI বা ইনচাৰ্জ। ঠিক আছে, তো আপোনালোকে ছাব ইনস্পেক্টৰ হিচাপে যেতিয়া জইন কৰিব তেতিয়াহ'লে আপোনালোকৰ ডেজিগনেশ্যনটো SI বা নহ'লে ইনচাৰ্জ হ'ব পাৰে। ইনচাৰ্জ মানে কি, ইন দি চেঞ্চ আপোনালোকৰ সেইটো অফিচাৰ ইনচাৰ্জ নহয়, সেইটো অফিচাৰ বুলি নধৰে, কাৰণ আপোনালোকৰ যোনবিলাক আউটপোষ্ট থাকে বা অন্য সৰু সুৰা জেগাবিলাকৰ যোনবিলাক থানা থাকে সেইবিলাকত আপোনালোকক ইনচাৰ্জ হিচাপে দিব। ইনচাৰ্জ মানে কি, এখন থানাত 4-5জন ছাব ইনস্পেক্টৰ থাকিব, সেই 4-5জন ছাব ইনস্পেক্টৰে যোনজন ছিনিয়ৰ থাকিব তো সেইজনক সেই থানাখনৰ ইনচাৰ্জ পাতি দিয়ে। ইনচাৰ্জ মানে সেইটো অফিচাৰ ইনচাৰ্জ নহয়, মানে ফাৰ্ষ্ট এমং ইকুৱেলছ বুলি কোৱা হয়। ঠিক আছে, তো ছাব ইনস্পেক্টৰ 4-5জন থাকিব, কিন্তু তাৰ মাজতে এজনক সেই থানাখনৰ ইনচাৰ্জ পাতি দিয়ে, তো সেই তেওঁকে ৰিপৰ্ট কৰিব লাগে। তো এনেকুৱা নহয়, অফিচাৰ হিচাপে ট্ৰিট কৰা হয়, কিন্তু সেইটো অফিচাৰ বুলি নধৰে, কাৰণ এইটো যিহেতু গ্ৰেড 3 পষ্ট হয় সেইকাৰণে ইয়াতে অফিচাৰ ইনচাৰ্জ নহয়, অকল ইনচাৰ্জ বুলি ধৰা হয়। SIখিনিক ইনচাৰ্জ বুলি ধৰা হয় আউটপোষ্টবিলাক আৰু অন্যান্য তেনেকুৱা সৰু সুৰা থানাবিলাকৰ ক্ষেত্ৰত। তো গ্ৰেড 3 ক্লাছ 3 নন গেজেটেড পষ্ট হয় ছাব ইনস্পেক্টৰ। তাৰপিছত এটা প্ৰমোশ্যন পালে আপোনালোকে ইনস্পেক্টৰ হ'ব, আৰু ফাৰ্ষ্ট প্ৰমোশ্যনটো পাবৰ কাৰণে এজ পাৰ আছাম পুলিচ ছাব ইনস্পেক্টৰ যোনটো ছাৰ্ভিচ ৰুলছ আছে, সেই ছাৰ্ভিচ ৰুলছৰ অনুসৰি ইনস্পেক্টৰ হ'বৰ কাৰণে আপোনালোকে মিনিমাম 7.5 বছৰ চাকৰি কৰিব লাগে, 7.5 ইয়াৰ্ছ চাকৰি কৰিব লাগে। আৰু 7.5 ইয়াৰ্ছতে ইনস্পেক্টৰ হ'ব বুলি নধৰিব, কাৰণ ওপৰত ভেকেঞ্চি থাকিব লাগিব। সেইটো ডিপেণ্ড কৰিব কিমান ভেকেঞ্চিছ আছে, কি কথা, ছিনিয়ৰিটি বেচিছত পাব, তাতে আকৌ ৰিজাৰ্ভেশ্যন ছিষ্টেমো ফ'ল' কৰিব মেবি গভৰ্ণমেণ্টে। তো সেইখিনি বস্তু বহুতখিনি মানে কনচিডাৰেশ্যন কৰি পেলাই আপোনালোকৰ প্ৰমোশ্যন হয়। 7.5 বছৰ কাৰণে কোৱালিফাইডটো হৈ যায়, কিন্তু ওপৰত ভেকেঞ্চি থাকিব লাগিব, কাৰণ তলৰ লেভেলত আপোনালোকৰ হায়াৰকীৰ তলত
ভেকেঞ্চিজ বহুত থাকে এতিয়া ধৰক সাব ইন্সপেক্টৰ ধৰক 200জন ল'লে কিন্তু ইন্সপেক্টৰ পোষ্ট 200জন নাথাকিব ইন্সপেক্টৰ পোষ্ট খুব বেছি 40টা থাকিব সেই 200জনেৰে 40জনে প্ৰমোশ্যন পাব সেম টাইমত কিন্তু বাকী 160জন থাকি যাব আকৌ 160জনে আকৌ ৰখিব লাগিব নেক্সট ভেকেঞ্চি ওলাবৰ কাৰণে ঠিক আছে তো তেনেকৈ বস্তুটো হৈ যায় এতিয়া আপোনালোকে ইন্সপেক্টৰ হ'বৰ কাৰণে 7.5 বছৰটো হৈ যায় কিন্তু মই এনেকুৱা মানুহ লগ পাইছোঁ সাব ইন্সপেক্টৰ 2008 বেটছৰ 2024লৈকে তেওঁ ইন্সপেক্টৰলৈ প্ৰমোশ্যনে হোৱা নাই 16 বছৰ চাকৰি হৈ গ'ল বহুতে সোনকালে পাই যাব পাৰে বহুতৰ টাইম লাগিব পাৰে ইট ডিপেণ্ডছ অন ছাৰ্ভিচ পাৰফৰ্মেঞ্চ আপোনালোকৰ ক্লিন ৰেকৰ্ড আছে নাই ছাৰ্ভিচ ৰেকৰ্ড আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সামছো ক্লিয়াৰ কৰিব লাগিব ইন্সপেক্টৰ হ'বৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সাম দিব লাগিব তাৰ ওপৰত DSP হ'বৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সামছ দিব লাগিব ডিপাৰ্টমেণ্টেল এক্সামছবিলাকত বহুতে পাছ কৰিব নোৱাৰে তো তেওঁলোকে সেইকাৰণে প্ৰমোশ্যন নাপায় তো সেইবিলাক বস্তু বহুতখিনি ডিপেণ্ড কৰিব আপোনালোকে এনেকুৱা নহয় যে চাকৰিটো পালে পঢ়া শুনা এৰি দিব আপুনি পঢ়ি থাকিব লাগিব তেতিয়াতো আৰু বেছি টাফ হ'ব আপোনালোকৰ গোটেই ছাৰ্ভিচৰ ওপৰতে সুধিব কিবাকিবি ধেৰ থিয়ৰিটিকেল পেপাৰ্ছ থাকিব ল'ৰ পেপাৰ থাকিব ক্ৰিমিনেল ল' থাকিব পলিচিং থাকিব সেইবোৰ বহুত বস্তু থাকিব তো সেইটো কাৰণে আপোনালোকে সেইখিনি বস্তু চাই থাকিব লাগিব চ' 7.5 বছৰ মিনিমাম 7.5 বছৰ চাকৰি কৰাৰ পিছত এজন সাব ইন্সপেক্টৰ হ'বলৈ কোৱালিফাইড হৈ যায় কিন্তু জেনেৰেলি 10 বছৰ 12 বছৰ 15 বছৰ 16 বছৰ লাগি যাব পাৰে ঠিক আছে ইট ডিপেণ্ডছ অন ডেট পোষ্ট ভেকেঞ্চি অন ডেট পোষ্ট ঠিক আছে তো ইন্সপেক্টৰ কিমান ভেকেঞ্চিজ থাকে সেইখিনি ডিপেণ্ড কৰিব সেই পোষ্টটোত জেনেৰেলি ভেকেঞ্চিজ কিমান থাকিব এট ডেট টাইম সেইটো ডিপেণ্ড কৰিব আৰু সাব ইন্সপেক্টৰ হিচাপে গোটেইখিনি একেলগে ইন্সপেক্টৰলৈ প্ৰমোশ্যন নাপায় ডিপেণ্ড কৰিব কিছুমানে 8 বছৰটো পাই যাব পাৰে কিছুমানে 15 বছৰটো নাপাব পাৰে আৰু ইন্সপেক্টৰ হ'লে মানে আপোনালোকে ইন্সপেক্টৰ পাব পাৰে ইন্সপেক্টৰ মানে ইন্সপেক্টৰ পজিশ্যনটোৰ নাম আৰু অফিচাৰ ইনচাৰ্জ হ'ব পাৰে সদৰ থানাবিলাকত আপোনালোকে ইয়াতে ইন্সপেক্টৰ হ'লে মানে এইটো এটা গ্ৰেড 2 বা ক্লাছ 2 গেজেটেড পোষ্ট হয় ইকুইভেলেণ্ট টু চেল টেক্স ইন্সপেক্টৰ মানে টেক্স ইন্সপেক্টৰ অফ টেক্সেছ ইন্সপেক্টৰ অফ এক্সাইজ ঠিক আছে লেবাৰ ইন্সপেক্টৰটো সেইবিলাকৰ নিচিনা একেটাই হয় ক্লাছ 2 গেজেটেড পোষ্ট হয় ইন্সপেক্টৰটো পুলিচৰ আৰু লগতে ইন্সপেক্টৰ হৈ থাকোঁতে আপোনালোকে অফিচাৰ ইনচাৰ্জ হ'ব পাৰে সদৰ থানাবিলাকৰ যেনেকৈ যোৰহাট সদৰ থানাৰ অফিচাৰ ইনচাৰ্জ শিৱসাগৰ সদৰ থানাৰ অফিচাৰ ইনচাৰ্জ গোলাঘাটৰ থানাৰ অফিচাৰ ইনচাৰ্জ তো তেনেকুৱা অফিচাৰ ইনচাৰ্জ হ'ব পাৰে আৰু লগতে চাৰ্কুল ইন্সপেক্টৰ হ'ব পাৰে চাৰ্কুল ইন্সপেক্টৰ হ'লে মানে কোনোবা এটা চাৰ্কুল এৰিয়া দিয়ে সেই চাৰ্কুল ইন্সপেক্টৰজনৰ আণ্ডাৰত 3-4খনমান থানা থাকে তো তেনেকৈ চাৰ্কুল ইন্সপেক্টৰ থাকিব পাৰে ইয়াতে দেৰগাঁও চাৰ্কুল ইন্সপেক্টৰ এটা অফিচ আছে দেৰগাঁও গোলাঘাট ডিষ্ট্ৰিক্টৰ দেৰগাঁও তো তেনেকৈ কিছুমান চাব ডিষ্ট্ৰিক্ট বা চাব ডিভিজনত থাকে চাৰ্কুল এটাৰ আণ্ডাৰত 3-4খন থানা থাকে চাৰ্কুল ইন্সপেক্টৰৰ আণ্ডাৰত তো এওঁ যিহেতু এজন গেজেটেড পোষ্ট হয় ইন্সপেক্টৰটো চ' তেওঁৰ আণ্ডাৰত কেইবাখনো থানা থাকিব পাৰে বা এখন থানাৰ ইনচাৰ্জ হ'ব পাৰে মানে এখন ডিষ্ট্ৰিক্টৰ থানাবিলাকৰ ইনচাৰ্জ হ'ব পাৰে তো সেই তেনেকুৱা ধৰণৰ কথা তাৰপিছত ইন্সপেক্টৰৰ পিছত নেক্সট ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ DSP হ'ব পাৰে বা আপোনালোকে যদি গুৱাহাটীৰ নিচিনা মেট্ৰপলিটেন চহৰত পষ্টিং পায় তেতিয়াহ'লে এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ ACP হ'ব পাৰে বা এছিষ্টেণ্ট কামাণ্ডেণ্ট হ'ব পাৰে যদিহে আপোনালোকে যিকোনো বেটেলিয়ন বা পুলিচ ট্ৰেইনিং কলেজবিলাকত পষ্টিং পায় তেতিয়াহ'লে এছিষ্টেণ্ট কামাণ্ডেণ্ট পজিশ্যনটো পাব বা এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ পাব যদিহে গুৱাহাটী মেট্ৰপলিটেন চহৰত পাব বা ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ পাব যদিহে আপোনালোকে ডিষ্ট্ৰিক্টবিলাকত পায় বাকী মই ইয়াতে আৰু এটা বস্তু মিছ কৰিলোঁ SDPO পাব পাৰে চাব ডিভিজনেল পুলিচ অফিচাৰ ঠিক আছে এতিয়া যিহেতু চাব ডিভিজন নাই তথাপিতো সাব ডিষ্ট্ৰিক্টবিলাকতো সাব ডিষ্ট্ৰিক্ট পুলিচ অফিচাৰ থাকিব চাগে চ' তেনেকুৱা সাব ডিভিজনৰ পুলিচ অফিচাৰ হ'ব পাৰে SDPO থাকিব পাৰে মই ইয়াতে মিছ কৰিলোঁ তো চৰি আই এম ভেৰি চৰি ইয়াতে সেই বস্তুটো ইনক্লুড কৰিবলৈ থাকি গ'ল SDPO ইয়াতে থাকিব পাৰে ডেপুটি চুপাৰিনটেণ্ডেণ্ট পুলিচ হ'বৰ কাৰণে আৰু DSP হ'বৰ কাৰণে আপোনালোকে সাব ইন্সপেক্টৰ হিচাপে বহুত দিন লাগি যায় কেতিয়াবা কিছুমানে DSP হয়গৈ কিছুমানে ইন্সপেক্টৰতে ৰিটায়াৰ হয় মই এনেকুৱাও দেখিছোঁ সাব ইন্সপেক্টৰৰ এৰাউণ্ড মই এইটো ডিম'টিভেট কৰা নাই মই আপোনালোকক কৈছোঁ আপোনালোকৰ পচিবিলিটি আছে ছাৰ্ভিচ ৰুলছত আছে আপোনালোকে হ'ব পাৰিব ASP লৈকে খালি কথাটো হ'ল যে সকলোৱে হ'ব পাৰিব বুলি তেনেকুৱা একো কথা নাই চবেই নহ'ব 200জনে যদি SI হিচাপে জইন কৰে তাৰে মাত্ৰ 20জনমান DSP হ'ব 5জনমান ASP হ'ব বাকীখিনি ইন্সপেক্টৰতে ৰিটায়াৰ হ'ব বা কেতিয়াবা সাব ইন্সপেক্টৰ হিচাপে একদম বুঢ়া বয়সত আপোনালোকে ইন্সপেক্টৰ হ'বগৈ পাৰে ৰিটায়াৰমেণ্টৰ 1-2 বছৰ আগত তেনেকুৱাও মই দেখিছোঁ 1-2 বছৰ আগত নহয় আৰু কিন্তু আপোনালোকে এৰাউণ্ড কেতিয়াবা 16-17-18 বছৰ চাকৰি কৰিবলগীয়া হ'ব পাৰে তো ইয়াতে ষ্টেগনেশ্যন লাগি যায় কাৰণ পজিশ্যন ওপৰত কমি যায় কাৰণ ASP DSP এইবিলাকত আছাম পুলিচ ছাৰ্ভিচ বা ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ IPS বা APSখিনিৰ কাৰণে ৰিজাৰ্ভ থাকে এইবিলাক পজিশ্যন তো DSP হ'লে মানে আপোনালোকৰ ক্লাছ 1 জুনিয়ৰ গ্ৰেড গেজেটেড অফিচাৰ হয় এইটো ক্লাছ 1 গ্ৰেড হয় ক্লাছ 1 বা গ্ৰেড 1 হয় বা জুনিয়ৰ গ্ৰেড গেজেটেড অফিচাৰ হয় DSP এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ এছিষ্টেণ্ট কামাণ্ডেণ্ট বা SDPO চাব ডিভিজনৰ পুলিচ অফিচাৰ এতিয়া DSP বহুতে চাব ইন্সপেক্টৰৰ পৰা জইন কৰি কেতিয়াবা 30 বছৰমান চাকৰি কৰাৰ পিছত DSPৰ কাৰণে কোৱালিফাইড হৈ যায় আজিকালি যিহেতু ষ্টেগনেশ্যন লাগিছে আৰু কেতিয়াবা কিছুমানৰ বহুত সোনকালেও প্ৰমোশ্যন হয় কেতিয়াবা কিছুমানৰ 20 বছৰতো DSP হৈ যায় তেতিয়াহ'লে তেওঁলোকে ASP পোৱা চান্সেছ থাকে ASP লৈকে যাব পাৰিব ছাৰ্ভিচ ৰুলছ মতে ইয়াৰ নেক্সট প্ৰমোশ্যনটো ADSP
এডিশ্যনেল চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ASP বা ডেপুটি কমিশ্যনাৰ পুলিচ DCP হ'লে মানে গুৱাহাটী মেট্ৰপলিটন চহৰত DCP হ'ব পাৰে বা ডেপুটি কামাণ্ডেণ্ট যদি আপোনালোকে পুলিচ ট্ৰেইনিং কলেজ বা বেটেলিয়নবিলাকত যদি পায় তেতিয়াহ'লে ডেপুটি কামাণ্ডেণ্ট ৰেংকটো পাব এইটো এটা জুনিয়ৰ গ্ৰেড এইটো এটা গ্ৰেড 1 ক্লাছ 1 বা ছিনিয়ৰ গ্ৰেড 2 গেজেটেড অফিচাৰ হয় ছিনিয়ৰ গ্ৰেড 2ত পৰে এডিশ্যনেল চুপাৰিনটেণ্ডেণ্ট অফ পুলিচটো এইটো অকণমান ছিনিয়ৰ পুলিচ অফিচাৰে হয় চ' ইয়াৰ পিছতে আপোনালোকে চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ হ'ব পাৰে সেইটো ছিনিয়ৰ গ্ৰেড 1ত পৰিব গেজেটেড ক্লাছ 1 চ' এডিশ্যনেল চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ ছাব ইন্সপেক্টৰৰ পৰা জইন কৰি হাৰ্ডলি এজন বা দুজনে পাবগৈ খুব বেছি মেক্সিমাম 5জনে পায় তো আপোনালোকে যদি আগৰ ৰেকৰ্ড চাই বা যোনবিলাক আছাম গভৰ্ণমেণ্টে যোনবিলাক নটিফিকেশ্যন দিয়ে কাৰ কি প্ৰমোশ্যন হৈছে তেতিয়া চাব যে ASP হোৱা মইতো এতিয়া ৰিচেণ্টলি কোনোবা দুজনমানহে ASP হৈছেগৈ ছাব ইন্সপেক্টৰৰ পৰা তাকো ৰিটায়াৰমেণ্ট হ'বৰ কাৰণে এবছৰমান আছে 6 মাহমান আছে 8 মাহমান আছে তেনেকুৱা ধৰণৰ পাইছেগৈ বাকীবিলাকে DSP হয়গৈ আৰু কিছুমানে গৈ পেলাই ইন্সপেক্টৰে ৰিটায়াৰ হয় এনেকুৱা নহয় যে ছাব ইন্সপেক্টৰে ৰিটায়াৰ হ'ব ইন্সপেক্টৰ হয়গৈ ইন্সপেক্টৰ হৈ পেলাই কেতিয়াবা 10 বছৰতে ইন্সপেক্টৰ হৈ যাব পাৰে কিন্তু বাকী সময়ছোৱাত ইন্সপেক্টৰতে ৰিটায়াৰ হৈ যাব পাৰে DSP নহ'বগৈও পাৰে তো তেনেকুৱা পচিবিলিটি আছে কাৰণ ওপৰলৈকে বাকীকেইটা DSP বা ASP সেইবিলাক ক্লাছ 1 যোনখিনি মানে আছাম চিভিল ছাৰ্ভিচ বা আছাম পুলিচ ছাৰ্ভিচ কেডাৰৰ কাৰণে এইখিনি বস্তু ৰিজাৰ্ভ থাকে এইখিনি পোষ্ট চ' সেইটো কাৰণে হায়াৰকিৰ ওপৰত গ'লে মানে আপোনালোকে গোটেইবিলাক পোষ্ট নাপায় ছাব ইন্সপেক্টৰ প্ৰমোশ্যন হৈ পেলাই DSP লৈকে হ'ব পাৰে কমফৰ্টেবলি ASP হোৱাটো একদম দুই এজন একদম চিলেক্টেড ফ্ৰীয়ে পাব আৰু প্ৰত্যেকটো প্ৰমোশ্যনৰ লগতে আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সামছ থাকে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ইমান ইজি নহয় ট্ৰেইনিঙো থাকিব আপোনালোকে দিল্লীতো ট্ৰেইনিং কৰিব পাৰে আৰু বাকী ইয়াতে মই আৰু এটা কথা কৈ দিছোঁ আপোনালোকে অকল পুলিচ ডিপাৰ্টমেণ্টৰ বিভিন্ন ব্ৰাঞ্চত পষ্টিং পাব পাৰে লাইক CID ব্ৰাঞ্চ ঠিক আছে ভিজিলেন্স ব্ৰাঞ্চ তো সেইবিলাকতো পষ্টিং পাব পাৰে ইয়াতে হৈ থাকোঁতে বা হেডকোৱাৰ্টাৰত পাব পাৰে তো সেইখিনি আপোনালোকৰ পুলিচ ডিপাৰ্টমেণ্টৰ যিমানখিনি ছাব ব্ৰাঞ্চেছ আছে সেইখিনি পাব পাৰে এজ এ হ'ল পুলিচ ডিপাৰ্টমেণ্ট বুলিয়ে কয় গোটেইখিনি কাৰণ পুলিচ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে পৰে সেইবিলাক ছাব ব্ৰাঞ্চেছ হয় পুলিচ ডিপাৰ্টমেণ্টৰ যোনবিলাক ছাব ডিপাৰ্টমেণ্ট আছে সেইবিলাকতো আপোনালোকৰ পষ্টিং হ'ব পাৰে তাতো তেনেকুৱা ধৰণৰ পজিশ্যনছ পাব চ' ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই যিসকল আছাম পুলিচ ছাব ইন্সপেক্টৰৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে বহুতখিনি কথা গম পালে চেলাৰী কিমান হ'ব পাৰে বা প্ৰমোশ্যন পাই পেলাই কিমানলৈকে হাইয়েষ্ট ৰেংক যাব পাৰে চ' মোৰ মটিভটো এইটোৱে আছিলে যে এইখিনি ইনফৰ্মেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আগতে মই ভিডিঅ'জ বনাইছিলোঁ কিন্তু আগৰ ভিডিঅ'জকেইটা যিহেতু পুৰণা হ'ল এইটো লেটেষ্ট ইনফৰ্মেশ্যন চ' সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ বাকী মই আৰু এটা কথা কৈ লৈছোঁ আছাম পুলিচ ছাব ইন্সপেক্টৰ পৰীক্ষা যিহেতু সোনকালে অনুষ্ঠিত কৰিব আৰু লগতে আই থিংক পৰীক্ষাটো ইলেকশ্যনৰ পিছত অনুষ্ঠিত কৰিব ইলেকশ্যনৰ পাছতে জুন জুলাই মানত হ'ব আছাম পুলিচৰ পৰীক্ষাসমূহ ছাব ইন্সপেক্টৰ কনষ্টেবল আদাৰ পোষ্ট বা ADRE তো তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে আছাম পুলিচ 2020-24 ফুল কোৰ্চ এটা আছে ছাব ইন্সপেক্টৰ কনষ্টেবলৰ আদাৰ পোষ্টৰ কাৰণে তো যিসকলে আপোনালোকৰ গোটেইখিনি চিলেবাছখিনি আইডেণ্টিকেল হয় চ' মই সেইখিনিৰ কাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ এই ফুল কোৰ্চটোৰ ডিটেইলছটো মই কৈ আছোঁ কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ 2000 MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ আৰু গোটেইখিনি MCQ চলিউশ্যন উইথ এনচাৰ্ছ আছে কিছুমানৰ এক্সপ্লেনেশ্যনো আছে চ' আপোনালোকে এনচাৰ্ছ বিচাৰিব নালাগে 1700+ MCQs অন ইণ্ডিয়ান পলিটি 1500+ MCQs অন জিঅ'গ্ৰাফী ইক'লজি এনভাইৰনমেণ্ট 1000+ MCQs অন ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ 2023-24 মাৰ্চলৈকে কভাৰ হৈছে এপ্ৰিল মাহটো ষ্টাৰ্ট হৈছে এপ্ৰিল মাহ হোৱাৰ পিছত আপোনালোকে এপ্ৰিলো পাই যাব মানে মে' মাহৰ ফাৰ্ষ্ট উইকত তো তাৰ কাৰণে আপোনালোকে বেলেগকৈ এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে যোনটো পে'মেণ্ট কৰিব সেইটোৰ ভিতৰতে আপোনালোকে জাষ্ট মোক মেছেজ এটা কৰি পেলাই ৰিমাইণ্ডাৰ দিলেই হ'ল 2000+ MCQs থাকিব আছাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত তাৰপিছত ছেট অফ 16 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ থাকিব বিভিন্ন ধৰণৰ এক্সামছৰ 1600+ MCQs থাকিব 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 110 ছল্ভ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত আৰু 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত চ' টোটেল গোটেই কোৰ্চটোত 13,000+ ছল্ভ MCQs কভাৰ হৈছে PDF ফৰ্মেটত প্ৰাইচটো হ'ব 450 অনলি কালেক্ট কৰা হৈছে ভেৰিয়াছ জেনুইন চ'ৰ্চৰ পৰা আৰু লগতে কিছুমান কোচিং ইনষ্টিটিউটছৰ পৰা মেটেৰিয়েলছ লোৱা হৈছে আৰু লগতে মই নিজে প্ৰিপেয়াৰ কৰা মেটেৰিয়েলছো ইয়াতে সোমাই আছে টোটেল 13,000 ছল্ভ গোটেইখিনি এনচাৰ্ছ আছে PDF ফৰ্মেটত পাই যাব গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ প্ৰাইচটো হ'ল 450 কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই আছাম পুলিচ ছাব ইন্সপেক্টৰ কনষ্টেবল বা অন্যান্য পুলিচ পজিশ্যনবিলাকৰ কাৰণে যোনখিনি ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে তাৰ কাৰণে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে আপোনালোকে ইণ্টাৰেষ্টেড বুলি চ' এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰাৰ লগে লগে মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত পাই যাব আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এই হোৱাটছএপ নাম্বাৰটো জাষ্ট আপোনালোকৰ
মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এটা কথা কৈ দিছোঁ, আপোনালোকৰ আছাম পুলিচ ছাব ইন্সপেক্টৰ বা কনষ্টেবল বা অন্যান্য পুলিচ ডিপাৰ্টমেণ্টৰ কৰ্চৰ বাহিৰে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, APSC CDPO, APSC কম্পিউটাৰ অপাৰেটৰ, APSC মটৰ ভেহিকল ইন্সপেক্টৰ, তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, ADRE, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট, সেইবিলাক কৰ্চো এভেইলেবল আছে। যোনটো যাক যি কৰ্চ লাগে আপকামিং এক্সামছবিলাকৰ কাৰণে এই হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাওক, মই সেইটো মতে দি দিম। আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই এটা প্লে'লিষ্টৰ লিংক দি দিম, আছাম পুলিচ SI বুলি বা আছাম পুলিচ বুলি দুটা প্লে'লিষ্ট আছে। সেই প্লে'লিষ্টকেইটাৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিম। আপোনালোকে সেইকেইটা প্লে'লিষ্টত গৈ পেলাই আছাম পুলিচ ছাব ইন্সপেক্টৰ আৰু আছাম পুলিচৰ অন্যান্য পৰীক্ষাবিলাকৰ লগত ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এই কৰ্চটোৰ ডিটেইলছটো দি দিম, আপোনালোকে তাতো গৈ পেলাই চাই ল'ব পাৰিব আৰু এবাৰ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।